কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাসৰ দাস কৰি লোৱা মাতি খাতৰে ও দাসৰ দাস কৰি লোৱা মাতি আর তোমার মহিমা প্রভু প্রভু কেৱেন জানন্ত ও ভকতেহে ভক্তি বলে মহা জ্ঞান পান্ত কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাসৰ দাস কৰি লোৱা মাতি খাতৰে ও দাসৰ দাস কৰি লোৱা মাতি খাতৰে আর তুমি নিরাকার প্রভু প্রভু তুমি যে হাকার ও জন্ম লৈছা ৰবিৰ গৃহে মনুষ্য মনুষ্য কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাসৰ দাস কৰি লোৱা মাতি খাতৰে ও দাসৰ দাস কৰি লোৱা
তরে ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় নমো কৃষ্ণ গুরু দেবায় রবি দেবনন্দনায় সদ্গুরবে মহাপ্রভবে কলকি হরয়ে নমো নমঃ নারায়ণং সচ্চিদানন্দং মায়া দেবী সুতম কলকিরূপং কৃষ্ণ গুরুং বন্দে জগত গুরুম নারায়ণং সচ্চিদানন্দং মায়া দেবী সুতম কলকিরূপং কৃষ্ণ গুরুং বন্দে জগত গুরুম শান্তাকারং ভুজগশয়নং পদ্মনাভং জনার্দন বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগী বিত্তং গম্য বন্দে বিষ্ণু ভয়হরং সর্বলোকে নাথম গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। ভকত আৰু গুৰুৰ সম্পৰ্ক কেনেকুৱা? আজি 7 দিন পালনাম চলি 7 দিনে এক নামে গেলোঁ, প্ৰায় এক নাম গেলোঁ ভকতৰ লগত। তাতপৰ আনন্দ আৰু আমাক নালাগে একো। সেইকাৰণে গুৰু আৰু ভকতৰ প্ৰেমটো বহুত বেলেগ। আৰু গুৰুৰ পৰম বন্ধু শিষ্যই, শিষ্যত বাহিৰে বেলেগ নাই। সেইকাৰণে নামঘোষাত মাহঁতে গুৰুজনাই লেখছি, অ গুৰুৰ পৰম প্ৰিয়তম নাই, নিজ ভকত তপৰে। অ হেন ভকতক যিজনে নিন্দয়, অ হৰিকেশে নিন্দা কৰে। গতিকে ভকত আৰু গুৰুৰ সম্পৰ্ক কিমান ডাঙৰ। গুৰুই ভকতত বাহিৰে একো নিবিচাৰে আৰু ভকতেও গুৰুত বাহিৰে একো নিবিচাৰে। আজি 7 দিন
পালনামত 1 নাম গাইছোঁ, নিজে নাজানো ভকতৰ কেনেকুৱা এটা আনন্দ পাই আছিলোঁ। কালিও গাইছোঁ, ৰাতি পৰহিদিনাও গাইছোঁ, সদায় গাই আছিলোঁ ভকতৰ লগত। এই ভকত আৰু গুৰুৰ যিটো সম্পৰ্ক, এই সম্পৰ্ক কোনোদিনে কোনো এৰিব নোৱাৰে আৰু এইটো জন্ম জন্মান্তৰে থাকি যায়, গুৰু আৰু ভকতৰ সম্পৰ্ক। সেইকাৰণে ঈশ্বৰে জীৱশ্ৰেষ্ঠ চব 4 মুঠি জীৱ সৃষ্টি কৰিছে ঈশ্বৰে। এই 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মনুষ্যক কিয় কৈছে যে মনুষ্যই কৃষ্ণগুৰুক ভক্তি কৰিব পাৰে, কৃষ্ণগুৰুক সেৱা কৰিব পাৰে, আৰু তাতপৰ একো নালাগে। ভকতে এটাই কামনা কৰিব সদায় যে প্ৰভু য'তে জন্ম নলওঁ, য'তে নাযাওঁ, তোমাৰ যদি চৰণখনহে পাওঁ, বেলেগ নালাগে প্ৰভু। চৰণখন থাক এটা দিন চব প্ৰভু ঈশ্বৰে দিছে আমাক, হয় না নহয়? দিছি না নাই? আৰু একো বিচাৰিব নালাগে। আমি বিচাৰিব লাগেনে? নালাগে, চব ঈশ্বৰৰ তাতে পাই। আছেনে নাই? হে, ঈশ্বৰৰ তাতে চবখিনি পায়। ক'ত একো বস্তুৱে বিচাৰিব নালাগে, বিচাৰিব লাগে, একো নালাগে। ঈশ্বৰে চবকে দিছে আৰু ঈশ্বৰৰ তাতে চবখিনি পায়। বিচাৰিলি যদি বিচাৰি চাব জানে ঈশ্বৰৰ তাতে পায় চবখিনি। চব ঈশ্বৰ আৰু ভকতৰ মই আজি প্ৰেমৰ কথা কৈছোঁ। আৰু ভকত য'ত থাকে ঈশ্বৰ তাত এনেই যায়, তাত মাতিব নালাগে। আজি 1 নাম চলি আছে, চব 7 দিন আজি 1 নাম। সেই 1 নামৰ মাজত সদায় আছোঁ কিহৰ কাৰণে? আপোনালোকৰ কাৰণে আহিছোঁ। কাৰণ ভকতৰ বাহিৰে ভাবিব পৰা শক্তি নাই আমাৰ। প্ৰতিযোগে যে চাওক আপুনি, হয়নে নহয়? গতিকে আপোনালোকৰ চব মই এইকাৰণে যিমান বস্তু আপোনালোকক লাগে চব ঈশ্বৰৰ তাতে পাই, খালি ল'লে হ'ল খুজি। কাৰণ ভক্তি কৰিব লাগিব, ভক্তিত মেইন। ভক্তি কৰিলে চব পায় ঈশ্বৰৰ তাতে, আৰু ঈশ্বৰে একদম খুলি দিয়ে এনেকৈ। আজি 7 দিনে 1 নাম গাইছোঁ, চবে আনন্দত আছোঁ। কাৰো ঘৰকলৈকে মনত পৰা নাই, আনকি পৰিছেনে? কাৰো পৰা নাই। গতিকে আমি কৃষ্ণগুৰু ভকত, আৰু কৃষ্ণগুৰুৰ নিচিনা শক্তি হ'লেই থাকিব লাগিব গোটেই ভকতে, প্ৰতিজন ভকতে, প্ৰতিজন আই মাতৃ যিমান আছে কৃষ্ণগুৰুৰ নিচিনা শক্তি হ'লেই থাকিব লাগিব। হা, কৃষ্ণগুৰু আমাক, আমি কিমান মহাভাগ্যৱান। সেইকাৰণে আমি কৈছোঁ মানুহ, আমাৰ যুৱ সমাজ বা যুৱতী আছে বা আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে, তাক আপোনালোকে এই 5টা বস্তু খুব শিকাব। মই আপোনালোক কৈ গৈছোঁ কেনে ল'ৰা ছোৱালীক খুব ভক্তি আৰু জ্ঞান, গুৰু ভক্তি এইটো বৰ ডাঙৰ বস্তু শিকাব। মই 5টা বস্তু কি কৈছোঁ ল'ৰা ছোৱালী শিকাব লাগে সদায়। মানে কাকো চেষ্টা, কাকো চেষ্টা মানে কাউৰীৰ নিচিনা চেষ্টা কৰিব লাগে। কাকো চেষ্টা ভকত ধনম, চান নিদ্ৰা, অল্প হাৰি গৃহত ত্যাগী। এই 5টা বস্তু আমাৰ যিখিনি আমাৰ গাৰ্জেন অভিভাৱক আছে, যিখিনি আমাৰ ল'ৰা ছোৱালীক এতিয়াৰ পৰাই শিকাওক, নহ'লে পিছত প্ৰব্লেম হৈ যাব। আৰু প্ৰব্লেম হোৱাৰ পিছত মোৰ তাকে আহে ন, প্ৰভু মোৰ ল'ৰাটো বেয়া হ'ল, ছোৱালীটো বেয়া হ'ল। আপোনালোক আগতে মই ফৰ্মুলাখিনি দিছোঁ। সেইকাৰণে এই 5টা বস্তু সদায় শিকাব ল'ৰা ছোৱালীক, বুজিছেনে? আৰু সদায় থাপনাত নিজে লৈ যাব, সদায় ভাগৱত পঢ়িব দিব। প্ৰহ্লাদ ধ্ৰুৱ কি আছিল 5 বছৰতে কৈছিল না নাই? চব মই গোটেই আমাৰ ভকতখিনি কৈছোঁ, ল'ৰা ছোৱালী যিখিনি জন্মিছে এতিয়া সেইখিনি ল'ৰা ছোৱালীক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। পঢ়াটো হ'ব, পঢ়িব পাৰিব, মাষ্টাৰ ডিগ্ৰীও কৰিব, কিন্তু আধ্যাত্মিকৰ মাষ্টাৰ ডিগ্ৰী ক'ত কৰিব? এইটোতো মাষ্টাৰ ডিগ্ৰী সহজ নহয়। আধ্যাত্মিকৰ সহজ জানো? আধ্যাত্মিকৰ মাষ্টাৰ ডিগ্ৰীটো PhD কৰিব পাৰিব, কিন্তু আধ্যাত্মিকৰ PhD ক'ত কৰিব? আমি এতিয়াৰ পৰা শিকাব লাগিব ল'ৰা ছোৱালীখিনি এতিয়াৰে। কাৰণ আমাৰ প্ৰভু ঈশ্বৰে চব আমাৰ এইকাৰণে স্কুল কলেজ ইউনিভাৰ্চিটি দি তাত প্ৰভু ঈশ্বৰে বাণী এটা দি থৈ গৈছে, কি? স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা, হয়নে নহয়? স্কুলীয়া শিক্ষা আধ্যাত্মিক সাধাৰণ জ্ঞানৰ লগত কিয় আধ্যাত্মিক জ্ঞানটো দিছে? যাতে সমস্ত ভূতত যি ঈশ্বৰ আছে এই কথাটো যাতে সকলোকে মানে শিকাই দিব লাগিব আমি। আৰু এই আধ্যাত্মিক অংশ আজি গোটেই আমাৰ বাহিৰতো গৈছে, গোটেই অসমখনে আমি জয় কৰিছোঁ, বাহিৰতো গৈছে আমাৰ।
কি নামটোৰ এনেকুৱা পাৱাৰ আমি নিজে গম নাপাওঁ আমি নাম লৈ আমাৰ ভকতৰ কিমান পাৱাৰ আছে ভকত এটাও নাজানে পাৱাৰ কিমান আছে ভকতে নাজানে